CITU AIKSৰ উদ্যোগত এখন শ্ৰম আইন সংশোধনী বাতিল কৰাৰ দাবীত আৰু 3খন কোলা কৃষি আইন বাতিলৰ দাবীত গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ যোৰহাটতো 500 প্ৰতিবাদকাৰীয়ে চৰকাৰৰ বিৰুদ্ধে এই আইন দুখন বাতিলৰ দাবীত আইন অমান্য কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ। আৰু এই আইন অমান্য কাৰ্যসূচীৰ সময়ছোৱাত আমি যোৰহাট নগৰত সকলো ৰাস্তাৰ যোগেদি মানুহক সজাগতা কৰিবৰ কাৰণে যে এই চৰকাৰ বিজেপি চৰকাৰখনে কি ধৰণে কৃষক বিৰোধী আৰু শ্ৰমিক বিৰোধী নীতিবিলাক তেওঁলোকে প্ৰণয়ন কৰি গৈ আছে মালিক গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ হকে। আৰু তাৰ লগতে আমি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি এক প্ৰতিবাদ কাৰ্যসূচী আমি কৰিছোঁ। আৰু এই প্ৰতিবাদ কাৰ্যসূচী কৰাৰ কাৰণে আইন অমান্য যোৰহাটত যেহেতু 144 আছে, এই আইন ভংগ কৰাৰ কাৰণে তেওঁলোকে যোৰহাট আৰক্ষীয়ে আমাক অস্থায়ী কাৰাগাৰত বন্দী কৰি ৰাখিছে এতিয়া। কিন্তু চৰকাৰক আমি এটা বস্তু সকীয়াই দিব বিচাৰিছোঁ, চৰকাৰে যিমানেই শ্ৰমিক কৃষকৰ ওপৰত এই দমনমূলক নীতিবিলাক চলাই গৈ থাকে, কিন্তু আমি এই চৰকাৰৰ জনবিৰোধী নীতি, কৃষক বিৰোধী নীতি, শ্ৰমিক বিৰোধী নীতি যেতিয়ালৈকে এই চৰকাৰখনে বাতিল নকৰে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী চলাই গৈ থাকিম। আৰু 2021 চনত অসমত যি বিধানসভা নিৰ্বাচন হ'ব, এই বিজেপি চৰকাৰ যাতে আকৌ এই অসমৰ চৰকাৰৰ গাদীত যাতে বহিব নোৱাৰে তাৰ কাৰণে আমি এই প্ৰতিবাদস্থলীৰ পৰাই তেওঁলোকক আমি সকীয়াই দিছোঁ যে যেতিয়ালৈকে তেওঁলোকে যদি এই কৃষক বিৰোধী, শ্ৰমিক বিৰোধী নীতিবিলাক বাতিল নকৰে, ছাত্ৰ বিৰোধী, যুৱক বিৰোধী নিবনুৱা সমস্যাৰ সমাধান কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে চৰকাৰৰ গাদীত বহি থকাৰ কোনো অধিকাৰ নাই। আৰু 2021 চনত আমি তাৰ যোগ্য প্ৰত্যুত্তৰ ডেফিনেটলি আমি এই চৰকাৰখনক দিম। এইখিনি কথা কৈছোঁ। তাৰ লগতে গোটেই ভাৰতবৰ্ষত আপোনালোকে এটা বস্তু গম পাইছে যে শ্ৰম সংশোধনীৰ যোগেদি শ্ৰমিকে পাবলগীয়া ন্যূনতম যিবিলাক সা সুবিধা, ন্যূনতম সুবিধাৰ ভিতৰত ন্যূনতম মজুৰি, তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ড, তেওঁলোকৰ গ্ৰেচুইটি, তেওঁলোকৰ ছুটি, সেই সকলোবিলাক সামাজিক সুৰক্ষাৰ পৰা তেওঁলোকক আঁতৰ কৰি নিয়াৰ কাৰণে স্বাৰ্থত সেই শ্ৰম আইন সংশোধন কেন্দ্ৰীয় চৰকাৰখনে কৰি আছে, তাৰ বাতিলৰ দাবী আমি জনাইছোঁ। তাৰ লগতে এই প্ৰতিবাদস্থলীৰ পৰাই আমি সেইসকল 50 জনৰো অধিক কৃষকক আমি লাল চালাম জনাইছোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যিসকলে এই নীতি বাতিলৰ দাবীত তেওঁলোকে শ্বহীদৰ মৃত্যুবৰণ কৰিছে। তেওঁলোকক আমি এই প্ৰতিবাদস্থলীৰ পৰাই আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধন্যবাদ।